সদৌ বেতিয়াৰ আৰু গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ বাৰ্ষিক কাৰ্যনিৰ্বাহক সভা আজি ওদালগুৰি জিলাৰ গৰিয়াচাৰত অনুষ্ঠিত হৈ যায়। মুখ্য উপদেষ্টা মোহাম্মদ হাছিম দেৱৰ সভাপতিত্বত সদৌ বেতিয়াৰ আৰু গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। 2019 চনত সদৌ বেতিয়াৰ গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থা নামেৰে আমি BTCত এটা সংগঠনৰ জন্ম দিওঁ। আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ গৰিয়ামৰীয়া দেশী এই তিনিটা জনগোষ্ঠী আমি খিলঞ্জীয়া জনগোষ্ঠী। খিলঞ্জীয়া জনগোষ্ঠী হিচাপে ৰজা ঘৰিয়াই আমাক যেনেকৈ চাব লাগে তেনেকৈ আমাক নাচায়, যাৰ কাৰণে নেকি 2019 চনত এই সংগঠনটো জন্ম দিয়া হৈছিল। আৰু জন্ম দি পেলাই আমি যিটো লক্ষ্য উদ্দেশ্যত জন্ম দিছিলোঁ আমাৰ অলপ দুৰ্বলতাৰ কাৰণে মানে আমি সেই কামখিনি আমি কৰিব পৰা নাই। এতিয়া প্ৰতিষ্ঠাপক সভাপতি হিচাপে পুনৰবাৰ মোক আকৌ দায়িত্ব অৰ্পণ কৰিছে নতুনকৈ সভাপতি হিচাপে। গতিকে আগন্তুক দিনত আমি শক্তিশালী ৰূপত আমি কাম কৰিম, লগতে আমাৰ যিখিনি সমস্যা BTCত এই সমস্যাখিনি সমাধানৰ কাৰণে চেষ্টা কৰিম। আগন্তুক BTC চৰকাৰ যোনে কৰক আমি শুভেচ্ছা জ্ঞাপন কৰিম, লগতে আমাৰ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধান কৰিব বুলি আমি আশা ৰাখিম। আৰু যদিহে সমাধান নকৰে তেনেহ'লে আমি আমাৰ সংগঠনৰ ফালৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিম। যোৱাকালি সংবাদ মাধ্যমত সদৌ বেতিয়াৰ গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰিজুল হক ডাঙৰীয়াই সংগঠনৰ নীতি নিয়ম নমনা কৰি তেখেতে BPF ৰাজনৈতিক দলত যোগদান কৰিছে। আৰু সেই কথাটো আমি গম পাই ততাতৈয়াকৈ আমি ওদালগুৰি জিলাৰ গৰিয়াজাৰত আমি কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন আজি আহ্বান কৰোঁ। আৰু আজিৰ এই সভাত আমি ৰিজুল হকক যিহেতু তেওঁ আমাৰ সংবিধান উলংঘা কৰিছে তেওঁক আমি বহিষ্কাৰ কৰোঁ। আৰু লগতে আমি আজিয়ে নতুন এজন সভাপতি আমি আগন্তুক প্ৰতিনিধি সভা নোহোৱালৈকে আমি ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাছিম আলী ডাঙৰীয়াক আমি দায়িত্বভাৰ অৰ্পণ কৰোঁ। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।